10 নম্বৰ প্ৰশ্নত কৈছে যে 8 মিটাৰ দীঘল 6 মিটাৰ ওখ আৰু 22.5 সেন্টিমিটাৰ ডাঠ এখন বেৰ সাজিবলৈ কিমানটা ইটাৰ প্ৰয়োজন হ'ব যদি প্ৰতিটো ইটাৰ জোখ 25 সেন্টিমিটাৰ 11.25 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ তো ইয়াত ইটাৰ জোখ লিখা হৈছে দিকপ্ৰস্থ উচ্চতা আৰু ইয়াতে বেৰখনৰ দিকপ্ৰস্থ উচ্চতা লিখা হৈছে তেতিয়াহলে ইয়াত মিটাৰত আছিল আমি সেন্টিমিটাৰ লৈছো এটো সেন্টিমিটাৰ লৈছো এটো সেন্টিমিটাৰ আছে গতিকে এতিয়া দেৱালখন অৰ্থাৎ বেৰখন বনাওতে কিমানটা ইটা লাগিব হেতু উলিয়াব লাগে তেতিয়াহলে আমাৰ বেৰখনৰ আয়তনক আমি যদি ইটাৰ আয়তনেৰে হৰণ কৰো তেতিয়াহলে ইটাৰ সংখ্যা ওলাব তো ইয়াত আমি ডাইৰেক্ট লিখিম ইটাৰ সংখ্যা equal to বেৰৰ আয়তন divided by এটা ইটাৰ আয়তন তো ইয়াত আমাৰ মানকেইটা বহাই দিম বেৰৰ আয়তনৰ সূত্ৰটো হ'ব একে সূত্ৰ L into B into H LB H কিন্তু ইয়াতে সূত্ৰটো বহাইছো আমি ইয়াত আমি মান বহাম L ৰ মানটো হ'ল 800 B ৰ মানটো হ'ব 600 আৰু H ৰ মান 22.5 আৰু ইয়াতে হ'ব ইটাৰটো 25 11.25 into 6 এতিয়া কথা হল আমাৰ দশমিক উঠাই লব লাগে ইয়াত কি হ'ব আমাৰ দশমিক ইয়াতে এক ঘৰ আছে আমি বাদ দিব পাৰো এক ঘৰকে তাৰ পিছত এটা শূন্য ওপৰত দিলে হৈ যাব 600 into 225 into 10 এটা দিলো কাৰণ ইয়াতে এক ঘৰ বাদ দিম আমি আৰু এটা তলতে এক ঘৰ থাকে যাৰ কাৰণে কি হ'ব এক ঘৰ ওপৰত 0.10 এটা দিব লাগিব তো 25 into 1125 into 6 এটা আমি হৰণ কৰিম 25 এৰ হৰণ যদি কৰো আমি ইয়াতে 9 বাৰ যাব আৰু 3 ৰে কাটিলে ইয়াত 2 বাৰ 3 ৰে কাটিলে 3 বাৰ 2 ইয়াতে 5 বাৰ যাব আৰু ইয়াত আমি আকৌ হেৰি কৰিম 800 into 600 into 3 into 5 divided by 1125 so পাছৰে ইয়াত হৰণ কৰিলে 2 বাৰ 5 বাৰ আকৌ যদি আমি হেৰি কৰো পাছৰে কাটো পাছৰে কাটিলে 4 বাৰ আৰু 5 বাৰ ইয়াত পাছৰে কাটিলে এবাৰ একবাৰ ধৰ ভিতৰত 2 বাৰ আৰু 0 তাৰ পিছত পাছৰে কাটিলে 9 বাৰ তাৰ পিছত কিমান বাৰ যাব ইয়াত পাছৰে কাটিলে 9 বাৰ যাব ইয়াত পাছৰে কাটিলে যাব 2 বাৰ আৰু 4 বাৰ এটা 3 ৰে কাটিলে 3 বাৰ ইয়াত 3 ৰে 8 বাৰ যাব গতিকে আমি কিমান পালো 800 into 8 into 3 divided by 3 ইয়াতে ৰৈ গিছে ওই 3 ক্যান্সেল কৰি দিলো তেতিয়াহলে ইয়াত কিমান হ'ব 8 8 গুণ 64 আৰু 0 দুটা অৰ্থাৎ 6400 টা ইমানটা ইটা লাগিব দেৱালখন বা বেৰখন বনাওতে therefore বেৰখন সাজিবলৈ 6400 টা ইটাৰ প্ৰয়োজন হ'ব 11 নম্বৰত কৈছে যে এটা ঘনকৰ দিক দুগুণ কৰা হল তেন্তে ঘনকটোৰ পৃষ্ঠকাল কিমান গুণ বাঢ়িব ঘনকটোৰ আয়তন কিমান গুণ বাঢ়িব তো আমি ধৰি লও ধৰা হল ঘনকটোৰ দিক is equal to L তো L যদি হয় তেতিয়াহলে ঘনকটোৰ আয়তন কিমান হ'ব যদি তাৰ দিক দুগুণ কৰা হয় এতিয়া আয়তন আমি প্ৰথমত আয়তন উলিয়ালো আয়তনটো হ'ব কি L কিউব তো আমাৰ ইয়াতে আয়তন পৃষ্ঠকালিটো কি হ'ব আয়তনটো আমি আগে তুলালো পৃষ্ঠকালি আসলতে লাগে তো পৃষ্ঠকালি is equal to হ'ব
ঘনকৰ পৃষ্ঠকালি সূত্ৰটো হ'ল 6l স্কয়াৰ যেতে ইয়াত আমাৰ কি আছে দিকটো হ'ল l তো এতিয়া 1 নম্বৰত কৈছে যদি ইয়াক ঘনকৰ দিক দুগুণ কৰা হয় দিক is equal to কি হ'ব 2l দুগুণ কৰা হল আগত l আছিল এতিয়া দুগুণ কৰি 2l কৰা হল তেতিয়ালে ইয়াতে এতিয়া পৃষ্ঠকালি কি হ'ব পৃষ্ঠকালি সূত্ৰটো হ'ল 6l স্কয়াৰ অৰ্থাৎ ইয়াত 6 থাকিব l ৰ মানটো এতিয়া কি হ'ব 2l স্কয়াৰ তেতিয়ালে ইয়াত হ'ব 6 into 2 স্কয়াৰ ভাঙিলে 4 আৰু l স্কয়াৰ তো 24l স্কয়াৰ হ'ব তো এতিয়া দেখা যায় আছে ইয়াতে যে কিমান গুণ বাঢ়িছে আগত আছিল পৃষ্ঠকালি 6 এতিয়া তাত 4 গুণ বাঢ়িছে অৰ্থাৎ 6 4 গুণ 24 হয় তো পৃষ্ঠকালি therefore পৃষ্ঠকালি বাঢ়িছে 24 ডিভাইড 6 এর হরণ করলে যিমান বার যাব সেই কেইবার বাঢ়িছে গতে 4 গুণ বাঢ়িছে আকৌ যদি আয়তনৰ ক্ষেত্ৰত যাও আয়তনত এতিয়া আয়তন যদি আমি উলিয়াও আয়তন আগত আয়তন আছিল l কিউব এতিয়া কি হ'ব যদি দিক দুগুণ করা হয় তেতিয়াহলে l কিউব হ'ব ইয়াতে কিন্তু 2l কিউব হ'ব 2l হোল কিউব তেতিয়ালে 2 এর কিউব ভাঙিলে 8 হ'ব আৰু l কিউব তো আগত আছিল l কিউব এতিয়া 8 গুণ বাঢ়িছে গতিকে ইয়াত আয়তন 8 গুণ বাঢ়িছে